খবৰ দিয়াৰ চেষ্টা কৰিছে এবাৰ বিজেপি প্ৰাৰ্থীৰ কাণ্ডই তুলপাৰ লগাইছে সমগ্ৰ দেশ বিজেপি প্ৰাৰ্থীয়ে মহিলাৰ বুৰখা অতৰাই কি কাণ্ড সংঘটিত কৰিলে আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰটো এই মুহূৰ্তত জনাইছো এগৰাকী বিজেপি প্ৰাৰ্থীৰ কাণ্ড এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিতে তুলপাৰ লগাইছিল কি হৈছিল প্ৰকৃততে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ভোট কেন্দ্ৰত মুছলমান মহিলাৰ বুৰখা অতৰাই বিপদত পৰিছে এবাৰ বিজেপি প্ৰাৰ্থী মহিলাৰ বুৰখা অতৰাই আইডি পৰীক্ষা কৰিছিল বিজেপি প্ৰাৰ্থী মাধৱী লতাই আৰু নিৰ্বাচনী বিষয়াৰ উপস্থিতিতে এই কাণ্ড সংঘটিত কৰিছে হায়দৰাবাদ বিজেপি প্ৰাৰ্থী হায়দৰাবাদৰ বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ বিৰুদ্ধে ভোট কেন্দ্ৰত মহিলাৰ বুৰখা অতৰাই পৰিচয় পৰীক্ষা কৰিছিল মাধৱী লতাই আৰু মাধৱী লতাৰ এনে কাণ্ডৰ পাছতে এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে সমগ্ৰ দেশতে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত স্পৰ্শকাতৰ বিষয় মাধৱী লতাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে হায়দৰাবাদ আৰক্ষীয়ে ভোটাৰৰ বুৰখা দাঙি চোৱাৰ সাহস ক'ত পালে মাধৱী লতাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ভোট কেন্দ্ৰলৈ অহা প্ৰতিগৰাকী মুছলমান মহিলাৰ পৰিচয় পৰীক্ষা কৰিছিল মাধৱী লতাই আৰু ভোট কেন্দ্ৰতেই মুছলমান মহিলাৰ বুৰখা অতৰাই এবাৰ বিপদত পৰিছে বিজেপি প্ৰাৰ্থী মাধৱী লতা মহিলাৰ বুৰখা অতৰাই আইডি পৰীক্ষা কৰিছিল বিজেপি প্ৰাৰ্থী মাধৱী লতাই সেই বিশেষ দৃশ্যাংশটো এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আমি সেই দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম এয়া বিজেপি প্ৰাৰ্থী মাধৱী লতাই বিজেপি তেওঁ এগৰাকী বিজেপিৰ প্ৰাৰ্থী হোৱাৰ পাছতো তেওঁ এনেদৰেই মুছলমান মহিলাৰ বুৰখা অতৰাই আইডি পৰীক্ষা কৰিবলৈ ক'ত সাহস পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে आपका दूसरा आधार कार्ड है आपका প্ৰথমটো দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ কেইবাটাও দৃশ্যাংশ ইতিমধ্যে কেমেৰাত বন্দী হৈছে మీకు 38 ఇండియా మీకు 44 ఏంటి వయసు మేడం అబ్బరంట ఏంటంటే ఇలా ఉన్నాక డిలీట్ అయిందని ప్రింటింగ్ ఉందా డిలీట్ అయిపోయింది అమ్మ పంపించేసాను నేను పెళ్లి చేశాను మేడం డిలీట్ అయింది మళ్ళీ చేసిన ప్రింట్ ఉంది ఉంది ఏడనే ఉంది ఎలా చెప్తున్నాను మేడం ఇది తీసుకొని ఇంటి ఫైండ్ అవుట్ అవ్వదు దీని ఫోటో తీసుకోండి ఇది కనుక్కోవాలి మేడం చెక్ చేసుకున్నాను మేడం ఇంతమంది కడిగితే తీయనని చెప్పి ఒక్క నిమిషం అమ్మా ఎక్కడి నుంచి కదా గవర్నమెంట్ నుంచి కదా ముందు నేనే నమ్మకూడదు గుర్తుపెట్టుకో సంగతి నువ్వు బాగుంటే నా పరిస్థితి తెలుసుకుంటే ఇక్కడ మాట్లాడ డిలీట్ అయింది দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ এটা ভোট কেন্দ্ৰত সোমাই গৈ এইদৰেই বিজেপি প্ৰাৰ্থীৰ মাধৱী লতাই মহিলাৰ বুৰখা অতৰাই আইডি পৰীক্ষা কৰিবলৈ তেওঁ ক'ত সাহস পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ইতিমধ্যে গোচৰ ৰুজু কৰিছে বিৰোধীয়ে ভোট কেন্দ্ৰত মুছলমান মহিলাৰ বুৰখা অতৰাই বিপদত পৰিছে এইবাৰ বিজেপি প্ৰাৰ্থী মহিলাৰ বুৰখা অতৰাই আইডি পৰীক্ষা কৰিছিল বিজেপি প্ৰাৰ্থী মাধৱী লতাই আৰু এই সমগ্ৰ দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে আৰু মাধৱী লতাৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া গোচৰো ৰুজু কৰা হৈছে দেশৰ ৰাজনীতি তোলপাৰ লাগি যোৱা এটা খবৰ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ কাণ্ড এতিয়া সমগ্ৰ দেশ তোলপাৰ লগাইছে সমগ্ৰ দেশৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে কি হৈছিল প্ৰকৃততে পুনৰবাৰ ফুল প্লেটত জনাৰ চেষ্টা কৰিম কিয় মাধৱী লতা বিপদত পৰিছে পুনৰবাৰ উল্লেখ কৰিছোঁ বিশেষ কি কথাত তেওঁ বিপদত পৰিছে ভোট কেন্দ্ৰত তেওঁ প্ৰথমতে মুছলমান মহিলাৰ বুৰখা অতৰাইছিল আৰু সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে মহিলাৰ বুৰখা অতৰাই আইডি পৰীক্ষা কৰিছিল বিজেপি প্ৰাৰ্থীগৰাকীয়ে বিজেপি প্ৰাৰ্থী এগৰাকী মাধৱী লতাৰ কথা আমি উল্লেখ কৰিছোঁ হায়দৰাবাদ বিজেপিৰ প্ৰাৰ্থী হায়দৰাবাদৰ এগৰাকী বিজেপি প্ৰাৰ্থী হৈছে মাধৱী লতা আৰু মাধৱী লতাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ বিৰুদ্ধে ভোট কেন্দ্ৰতে মহিলাৰ বুৰখা অতৰাই পৰিচয় পৰীক্ষা কৰিছিল মাধৱী লতাই মাধৱী লতাৰ এনে কাণ্ডৰ পাছতে এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে দেশৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে মাধৱী লতাৰ এই কাণ্ডৰ বিৰুদ্ধে আৰু ভোটাৰৰ বুৰখা দাঙি চোৱাৰ ক'ত সাহস পালে মাধৱী লতাই পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ দায়িত্ব কি এগৰাকী প্ৰাৰ্থীৰ থাকে নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ভোট কেন্দ্ৰলৈ অহা প্ৰতিগৰাকী মুছলমান মহিলাৰ পৰিচয় পৰীক্ষা কৰিছিল মাধৱী লতাই
আৰু মাধৱীলতাৰ এই কৰ্মকাণ্ডক লৈ এতিয়া দেশৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে বিৰোধীয়ে উভতি ধৰিছে ভোট কেন্দ্ৰতে মুছলমান মহিলাক কিয় বুৰ্খা আঁতৰাইছিল কিয় বুৰ্খা আঁতৰাই ID পৰীক্ষা কৰিছিল বিজেপিৰ এইগৰাকী প্ৰাৰ্থী মাধৱীলতাই হায়দৰাবাদ বিজেপিৰ তেওঁ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে মাধৱীলতাই আৰু সেই বিশেষ দৃশ্যাংশত এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিম কি হৈছিল প্ৰকৃততে আমি দৃশ্যাংশত এই মুহূৰ্তত দেখুৱাইছোঁ দৃশ্যাংশটো চাওক এয়া ভোট কেন্দ্ৰৰ ভিতৰ ভাগৰ দৃশ্যাংশ ये तो 38 है, अब 38 दिखा है। এয়া মাধৱীলতাই এইদৰেই মুছলমান মহিলাসকলৰ বুৰ্খা আঁতৰাই পৰিচয় পত্ৰ পৰীক্ষা কৰিছে সেয়া এগৰাকী প্ৰাৰ্থীৰ কাম নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ক'ত সাহস পালে মাধৱীলতাই এনে কাণ্ড কৰিবলৈ আৰু মাধৱীলতাৰ বিৰুদ্ধে ইতিমধ্যে নিৰ্বাচনী বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আমি দৃশ্যাংশকেইটা পুনৰবাৰ এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম দুটাকৈ দৃশ্যাংশ আছে দৃশ্যাংশকেইটা ইটোৰ পাছত সিটো দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিম మేడం అబ్బారంటే ఏంటంటే ఇలా ఉన్నాక డిలీట్ అయిందని చెప్పి Printing ఉందా? డిలీట్ అయిపోయినది అమ్మ పంపించేసి నేను పెళ్లి చేశాను మేడం డిలీట్ మళ్ళీ చేసిన ఫ్రెండ్ ఉంది ఈడనే ఉంది ఎలా చెప్తున్నాను మేడం ఇది ఇది తీసుకొని ఇంటి ఫైండ్ అవుట్ అవ్వద్దు దీని ఫోటో తీసుకోండి ఇది కనుక్కోవాలి మేడం చెక్ చేసుకున్నాను మేడం ఇంతమంది కడిగితే తీయనని చెప్పి ఒక్క నిమిషం అమ్మా ఎక్కడి నుంచి నేను తీయలేదు కదా గవర్నమెంట్ నుంచి కదా ముందు నేనే నమ్మబుద్ధి గుర్తుపెట్టుకో సంగతి నువ్వు బాగుంటే నా పరిస్థితి ఎందుకుంటే ఇక్కడ మాట్లాడ డిలీట్ అయింది मैडम ये तो 38 है, अब 38 दिखा है उठाइए आप माँ चलिए अम्मा ये कौन है आप कौन है आपका दूसरा आधार कार्ड है आपका हाँ? ये क्या है पहले बनाई से कितने साल पहले बना था ये मैं तो 38 ही हूँ या मैं तो 44 ఏంటి వయసు మేడం అబ్బారంటే ఏంటంటే ఇలా ఉన్నాక డిలీట్ అయిందని చెప్పి Printing ఉందా? డిలీట్ అయిపోయినది అమ్మ పంపించేసి నేను పెళ్లి చేశాను మేడం డిలీట్ మళ్ళీ చేసిన ఫ్రెండ్ ఉంది ఈడనే ఉంది ఎలా చెప్తున్నాను మేడం ఇది ఇది తీసుకొని ఇంటి ఫైండ్ अगर चेंज है तो वहाँ पर GHMC का ऑफिसर रहता लेडी रहती एक बार आप हाँ ये नहीं करेंगे